ন্যস্ত থাকে মানে আমাক ভগৱানে এই দায়িত্ব দিছে বুলি আমি ক'ব লাগিব কাৰণ যেহেতুকে ভগৱানে আমাক বাকী জীৱসকলতকৈ শ্ৰেষ্ঠ হিচাপে পৃথিৱীত জন্ম দিছে গতিকে পৃথিৱীখনত অইন জীৱ জন্তুৰ লগতে আমি যেহেতুকে আছো গতিকে আমি বসবাস কৰি থাকিব পৰাৰ উপযোগীকৈ পৃথিৱীখনক গঢ়ি তোলাটো সেইটো আমাৰ কৰ্তব্য আৰু সেইবাবেই ৰাষ্ট্ৰসংঘৰ ফালৰ পৰা প্ৰতি বছৰে আমাৰ এই বিশ্ব পৰিৱেশ দিৱস উদযাপন কৰাৰ এই যেটো আঁচনি তেওঁলোকে দিছে আৰু সেইটো আমি কৰিছো ঠিকই আমি প্ৰতি বছৰে ৰোপণ কৰিছো গছ গছনি ৰোপণ কৰিছো আৰু আমি ধুনীয়াকৈ ফটো উঠি আমি ফেচবুকত দিছো হোৱাটছআপত দিছো হয়নে কিন্তু অহা বছৰ আকৌ সেই একেখিনি জেগাতে ফটো উঠিছো হয়নে তাৰমানে আগৰ গছজোপা নাই তাত আকৌ নতুনকৈ গছ এডাল লগাই আৰু মোৰ অতি মৰমৰ ছাত্ৰ ছাত্ৰী বন্ধু বান্ধৱীসকল প্ৰথমে মই আপোনালোক সকলোলৈ সদায়লৈ আজি বিশ্ব পৰিৱেশ দিৱস উপলক্ষত আন্তৰিক শুভেচ্ছা আৰু শ্ৰদ্ধা নিবেদন কৰিছোঁ। আমি সকলোৱে গছজোপাক মাতৃৰ দৰে প্ৰতিপালন কৰিব লাগিব যাতে গছজোপাই পূৰ্ণ গছ হিচাপে ডাঙৰ হৈ আমাক ভৱিষ্যতে প্ৰাণবায়ু দি যায় আৰু এই কথাও আমি গুৰুত্ব দিব লাগিব যে গছজোপাৰ যাতে কোনো ক্ষতি নহয় আমি তেনেদৰে গছজোপা সংৰক্ষণ কৰিব লাগিব গছৰ আমাক যিহেতু বৰষুণ দিয়ে প্ৰাণবায়ু দিয়ে খাদ্য দিয়ে গছ অবিহনে আমি জীয়াই থকাটো অসম্ভৱ সেইবাবে প্ৰতিজোপা